নমস্কাৰ সকলোকে ইজি আছাম এক্সাম নামৰ এই চেনেলটোলৈকে সকলোকে স্বাগতম জনাইছোঁ। আজি 2 ডিচেম্বৰ 2025। আজিৰ ইম্পৰ্টেণ্ট নিউজ পেপাৰত যিখিনি ইম্পৰ্টেণ্ট ডেইলি কাৰেণ্ট এফেয়াৰ্ছ আছিলে। হেল্ল' এভৰিৱান, ইজি আছাম এক্সাম নামৰ এই চেনেলটোলৈকে সকলোকে স্বাগতম জনাইছোঁ। আজি 2 ডিচেম্বৰ 2025। আজিৰ ইম্পৰ্টেণ্ট ডেইলি কাৰেণ্ট এফেয়াৰ্ছখিনি এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম। লগতে আহি থাকিবলগীয়া কাৰেণ্ট এফেয়াৰ্ছ ভিডিঅ'ৰ কাৰণে তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা। আৰু তাৰ লগতে ডেছক্ৰিপশ্যন বক্সত টেলিগ্ৰাম চেনেলৰ আমাৰ লিংক দিয়া হৈছে, য'ত নেকি গৈ কিনে তোমালোকে এই ক্লাছটোৰ ফ্ৰী PDF-খিনি এক্সেছ কৰিব পাৰা। অ'কে, চ' আজি ক্লাছটো আমি ইয়াত আৰম্ভ কৰোঁ, ৰাইট। চ' প্ৰথম টপিকটো হৈছে আমাৰ টপিক নম্বৰ 1, ডেট ইজ দি অসম দিৱস। আমি আজি সকলোৱে জানো আজি 2 ডিচেম্বৰ। আজি আমি গোটেই ৰাজ্যত অসম দিৱস পালন কৰোঁ, হয়নে? ৰাইট। চ' তাৰ বিষয়ে আমি এই আৰ্টিকেলটোত অলপ চাই লওঁ। চ' অসম দিৱস অৰ আছাম ডে ইজ ন'ন এজ দি চুকাফা দিৱস। চ' 1996 আগত ইয়াতে আমাৰ অসম দিৱসটো 2 ডিচেম্বৰ তাৰিখে আমি চুকাফা দিৱস বুলি পালন কৰিছিলোঁ। অ'কে, চ' তাৰপিছত কি কৰা হ'ল, আমাৰ এইটো চেঞ্জ কৰা হ'ল কিহলৈকে, আমাৰ অসম দিৱসলৈকে। অ'কে, চ' 2 ডিচেম্বৰ তাৰিখে আমি এজ এ ৰিজনেল পাব্লিক হলিডে, মানে আমাৰ এটা ৰাজহুৱা আমি বন্ধ হিচাপত থাকে, ৰাইট। অ'কে, the day commemorates the arrival of the first Ahom king স্বৰ্গদেউ চাওলুং চুকাফা in the region in the 1228 AD. চ' আমি সকলোৱে জানো, আছাম হিষ্ট্ৰীত পঢ়িছোঁ আমি, স্বৰ্গদেউ চাওলুং চুকাফা আহিছিলে আমাৰ 1228 চনত। অ'কে, আৰু 2 ডিচেম্বৰ তাৰিখেতো আহি পাইছিলে। চ' সেই বস্তুটো আমি ইয়াতে কমেমৰেট কৰিব বা ইয়াতে মনত ৰাখিবৰ কাৰণে, অ'কে, বা সেই বস্তুটো আমি ইয়াতে উদযাপন কৰিবৰ কাৰণে আমি অসম দিৱস পালন কৰোঁ। অ'কে, 2 ডিচেম্বৰ তাৰিখে আফটাৰ ক্ৰছিং দি পাটকাই হিলছ, তেওঁ পাটকাই পোহৰ পাৰ কৰি আহিছিলে, ৰাইট। চ' চুকাফা আমি সকলোৱে জানো, স্বৰ্গদেউ চুকাফা ইয়াতে আমাৰ বৰ অসমৰ কোন আছিলে, সৃজনকৰ্তা আছিলে, বা আমি আৰ্কিটেক্ট বুলি ক'ব পাৰোঁ, ৰাইট, অৰ দি গ্ৰেটাৰ আছাম আমি ইংৰাজীত যোনটো কওঁ। এণ্ড বিকজ ই প্লেড এ ক্ৰুচিয়েল ৰোল ইন ইউনিফাইং দি ডাইভাৰ্ছ এথনিক গ্ৰুপছ এণ্ড ট্ৰাইবছ অফ দি ৰিজন। চ' যিমানবিলাক জাতি জনগোষ্ঠী আছে সকলোখিনি মিলাই কিনে 1228 চনৰ পৰা ইয়াতে 1826 চনলৈকে অলমষ্ট 600টা বছৰ শাসনকাল তেওঁ ইয়াতে এই যোনটো আহোম কিংডম আছিলে সেইটো তেওঁ ইয়াতে প্ৰতিস্থাপন কৰিছিল। অ'কে, দ্য আছাম গভৰ্ণমেণ্ট হেজ অফিচিয়েলি অবজাৰ্ভ দি 2 ডিচেম্বৰ এজ দ্য অসম দিৱস চিন্স দি 1996 টু মাৰ্ক দিছ দি হিষ্টৰিক ইভেণ্ট। চ' এইটো ঐতিহাসিক যোনটো এটা ঘটনা আছিলে সেইটো ইয়াতে 2 ডিচেম্বৰৰ পৰা আমি 1996 2 ডিচেম্বৰৰ পৰা আমি ইয়াতে অসম দিৱস বুলি পালন কৰোঁ। অ'কে, চ' ছেকেণ্ড টপিকটো হৈছে ইয়াতে তোমালোকৰ স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন। চ' স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন খুব আমি দেখা পাইছিলোঁ নিউজত, যোনটো আমি চমুকৈ SIR বুলি কওঁ, ৰাইট। কেতিয়া দেখা পাইছিলোঁ, যেতিয়া আমাৰ নেকি বিহাৰৰ ইলেকশ্যন চলি আছিলে। অ'কে, চ' SIR টপিকটো অলপ দিন পুৰণি, বাট ৰিচেণ্টলি আমি আজি নিউজ পেপাৰত দেখা পাইছোঁ যে ইয়াতে পাৰ্লিয়ামেণ্টত যিহেতু ইয়াতে উইণ্টাৰ ছেশ্যন ষ্টাৰ্ট হৈছে, শীতকালীন অধিৱেশন, ৰাইট। চ' তাৰ কাৰণে আমি SIRটো আকৌ নিউজত দেখা পাইছোঁ, বিকজ তাতে বহুতখিনি ডিছকাশ্যন হৈছে। এতিয়া এক্সাম পইণ্ট অফ ভিউৰ পৰা এইখিনি ইম্পৰ্টেণ্ট নহয়, আমি নেক্সট শ্লাইডটোত যিখিনি পঢ়িম সেইখিনি আমাৰ কাৰণে ইম্পৰ্টেণ্ট। এতিয়া নিউজটোত কি আহিছে যে ফাৰ্ষ্ট ডে অফ দি উইণ্টাৰ ছেশ্যন অফ দি পাৰ্লিয়ামেণ্ট চ' ৰিপিটেড এডজৰ্ণমেণ্টছ ইন দি লোকসভা, ৰাইট। এডজৰ্ণমেণ্ট মোশ্যন মানে স্থগিতাদেশ, ৰাইট, বা আমি ইম্পৰ্টেণ্ট যিবিলাক পইণ্টছ ডিছকাশ্যন কৰিবৰ কাৰণে এডজৰ্ণমেণ্ট মোশ্যন আনো। অ'কে, দি অপজিশ্যন ৱাকড আউট ফ্ৰম দি ৰাজ্যসভা ডিমাণ্ডিং এ ডিবেট অন দি স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন অফ দি ইলেক্টিভ ৰুলছ। অ'কে, ইলেক্টৰেল ৰুলছ বা আমাৰ ভোটাৰ লিষ্টৰ যিখিনি তালিকা আছে সেইখিনিত আমি ইয়াতে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন আমি ডিমাণ্ড কৰা হৈছে। অ'কে, চ' স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন মানে কি, এইখিনি হ'ল আমাৰ ইম্পৰ্টেণ্ট ফ্ৰম দি এক্সামিনেশ্যন পইণ্ট অফ ভিউ। অ'কে, এতিয়া এই টপিকটোৰ পৰা লিংক কৰি কিনে তোমালোকৰ ADRE হওক, ৰাইট, বা আমাৰ হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বা তাৰ লগতে APSC প্ৰিলিমছত কেনেকুৱা কুৱেশ্যন সুধিব পাৰে। সকলোতকৈ ইম্পৰ্টেণ্ট বস্তু যে আমাৰ আৰ্টিকল 324 পৰা যিহেতু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ যিখিনি আৰ্টিকল সেইখিনি ষ্টাৰ্ট হয় কিহলৈকে, আৰ্টিকল 330 বা 329লৈকে, ৰাইট। এই গোটেইকেইটা আৰ্টিকল তোমালোকে মুখস্থ কৰিবলৈ ট্ৰাই কৰিবা, যিকোনো চ'ৰ্চৰ পৰা বা নেটত মাৰিলে তোমালোকে পাই যাবা, ঠিক আছে, ৰাইট। চ' আমি অলপমান ইয়াৰ আৰ্টিকলটোৰ বিষয়ে অলপ চাই লওঁ, ৰাইট। চ' SIR কি কৰে, লাৰ্জ স্কেল ইণ্টেনচিভ ৰিভিজন অফ দি ইলেক্টৰেল ৰুলছ। এতিয়া ইণ্টেনচিভ ৰিভিজন মানে কি, আমাৰ যিমানবিলাক ভোটাৰ তালিকা আছে বা ভোটাৰ লিষ্ট যিমানবিলাক আছে সেইবিলাক আমি আকৌ এবাৰ অধ্যয়ন কৰিম, যে কিমানখিনি মানুহ ঢুকাল, কিমানখিনি মানুহ ঢুকোৱাৰ নামবিলাকো লিষ্টত সোমাই আছে, কিখিনি নতুন মানুহ যাৰ বয়স নেকি 18 বছৰৰ ওপৰত হৈছে তেওঁলোকৰ নাম ইয়াতে নাই,
ৰাইট? আৰু কোনখিনি মানুহ ইয়াতে অবৈধভাৱে ইয়াতে ইলেক্ট্ৰল বা ভোটাৰ তালিকাত ইয়াতে সোমাই আছে। চ' গোটেইখিনি ইয়াতে চালি জাৰি চাই আমি এখন সঠিক ভোটাৰ লিষ্ট ইয়াতে ওলাবৰ কাৰণে চেষ্টা কৰোঁ। কিহত? স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনত। অ'কে? চ' ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আণ্ডাৰ ইটছ কনষ্টিটিউচনেল এণ্ড ষ্টেটিউটৰী পাৱাৰ্ছ ইয়াতে কৰে। এতিয়া তোমালোকে দুটা বস্তু মন কৰিবা, ইয়াতে দুটা ৱৰ্ড আহি গ'ল। এটা হ'ল আমাৰ কি কনষ্টিটিউচনেল পাৱাৰ আৰু এটা হ'ল আমাৰ কি ষ্টেটিউটৰী পাৱাৰ। কনষ্টিটিউচনেল পাৱাৰ যেতিয়া আমি কওঁ তেতিয়া কি হয়, সেই পাৱাৰটোৰ এগেইনষ্টত এটা আৰ্টিকল থাকে আমাৰ। অ'কে? কনষ্টিটিউশ্যনত আমাৰ এটা আৰ্টিকল থাকিব লাগিব, যেনেকৈ আমাৰ আৰ্টিকল 324 কৰে। ৰাইট? তাৰ লগতে ষ্টেটিউটৰী পাৱাৰৰ কথা যেতিয়া আমি ক'ম, ষ্টেটিউটৰী পাৱাৰৰ বেকগ্ৰাউণ্ড এখন এক্ট থাকিব লাগিব। অ'কে? বা যিকোনো বস্তুৰ এগেইনষ্টত যেতিয়া এখন ষ্টেটিউটৰী এক্ট থাকে তেতিয়া আমি সেইটো বডিটোকো কেতিয়াবা ষ্টেটিউটৰী বডি বুলি কওঁ। ঠিক আছে? ৰাইট? চ' অলপমান আমি ইয়াতে চাই লওঁ কি হৈছে। চ' লিগেল বেচিছ অফ দি আৰ্টিকল 324 অফ দি কনষ্টিটিউশ্যন, য'ত নেকি আমাৰ কি হয় ছুপাৰিনটেণ্ডেঞ্চ, ডিৰেকশ্যন আৰু কণ্ট্ৰল অফ ইলেকশ্যন ইয়াতে কাৰ তাত থাকে? ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ তাত থাকে। অ'কে? তাৰ লগতে ছেকশ্যন 21 ছাব ক্লজ 3 কিহৰ? ৰিপ্ৰেজেণ্টেশ্যন অফ দি পিপল এক্ট। বিলিভ মি, এইখিনি বস্তু বহুত বেছি ইম্পৰ্টেণ্ট নহয় যদি তুমি APSC প্ৰিলিমছ বা APSC যদি মেইনছৰ কাৰণে যদি ফ'কাছ কৰি থকা নাই। কিন্তু আৰ্টিকলটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় ADRE বা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টত। অ'কে? ৰাইট? চ' ইয়াতে কি হৈ আছে? ৰিপ্ৰেজেণ্টেশ্যন অফ দি পিপল এক্ট 1950 ছেকশ্যন 21 ছাব ক্লজ 3 আণ্ডাৰত কি কৰে ইয়াতে? আমাৰ কমিশ্যনে বা ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ইয়াতে স্পেচিয়েল ৰিভিজন অফ দি ইলেক্ট্ৰল ৰোলছ কৰিব পাৰে। অ'কে? চ' ইয়াৰ পৰা আমাৰ কি লাভ হয়? ৰাইট? যেনেকৈ তোমালোকক যদি ইন জেনেৰেল কিছুমান যদি ষ্টেটমেণ্ট, জেনেৰেলাইজ ষ্টেটমেণ্ট দি কিনে যদি সোধে, তেতিয়া এইবিলাক বস্তু আমাৰ কামত আহে ষ্টেটমেণ্ট বেছ কুৱেশ্যনত। ঠিক আছে? চ' ইয়াতে কি হ'ব? ৰিডিউচেছ দি ঘোষ্ট ভোটাৰ্ছ এণ্ড মাল্টিপল ৰেজিষ্ট্ৰেশ্যন। ঘোষ্ট ভোটাৰ্ছ মানে কি? যিবিলাকৰ নেকি ফিজিকেল ছিগনিফিকেঞ্চ নাই বা তেওঁ ব্যক্তিগতভাৱে সেই জেগাত ইয়াতে উপস্থিত নাই। ৰাইট? বাট ইয়াতে কি হৈছে, তেওঁলোকৰ ইয়াতে তেওঁলোক ভোটাৰ তালিকাত ইয়াতে অন্তৰ্ভুক্ত হৈ আছে। লগতে মাল্টিপল ৰেজিষ্ট্ৰেশ্যন মানে কি? এজন মানুহৰ এগেইনষ্টত বহুত জেগাত নাম থকা। ঠিক আছে? তাৰ লগতে ডেম'গ্ৰাফিক কিমানখিনি চেঞ্জেছ আমি দেখা পাইছোঁ। ৰাইট? যিহেতু অসমত ওৱান অফ দি ইম্পৰ্টেণ্ট এইটো প্ৰভিজন হৈ আছে। ৰাইট? চেলেঞ্জেছ ফৰ দি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া। তাৰ লগতে ইনক্লুশ্যন অফ দি মাৰ্জিনেলাইজ গ্ৰুপ, ৰাইট? যাৰ নেকি ভোটাৰ তালিকাত ইয়াতে লিষ্ট নাই, মাৰ্জিনেলাইজ ছেকশ্যনৰ পৰা তেওঁলোকৰ ইয়াতে নাম সোমোৱা। লগতে ষ্ট্ৰেংথেন ট্ৰান্সপাৰেঞ্চি ইন দি ট্ৰাষ্ট। অ'কে? তাৰ লগতে ফেচিলিটেটছ দি এফিচিয়েণ্ট পলিং লজিষ্টিক্স। অ'কে? ৰাইট? এইবিলাক তোমালোকৰ জেনেৰেল টাৰ্মছ হয়। পলিং লজিষ্টিক্স মানে কি? সুকলমে গোটেই ইলেকশ্যনটো হৈ যোৱা। ঠিক আছে? চ' ইয়াৰ প্ৰচেছটো কি? চ' আনলাইক দি ৰুটিন এনুৱেল ৰিভিজনছ, SIR ইজ এন ইণ্টেনচিভ লাৰ্জ স্কেল ড্ৰাইভ where booth level officers visit every household to distribute and collect the pre-filled enumeration forms. অ'কে? চ' এই লাইনটোৱে কি বুজায়? যে আমাৰ যিমানবিলাক বুথ লেভেল অফিচাৰ বা BLO বুলি আমি কওঁ, তোমালোকে চাবা গাঁৱত এজন BLO থাকে। অ'কে? তেওঁ মহিলাও হ'ব পাৰে, তেওঁ ইয়াতে পুৰুষো হ'ব পাৰে। ৰাইট? চ' BLOৰ কি কৰে ইয়াতে? প্ৰত্যেকখন গাঁৱৰ প্ৰতিজন ঘৰত গৈ কিনে গোটেই ভোটাৰ লিষ্টৰ তালিকাবিলাক কি কৰে ইয়াতে? স্পেচিয়েলি তোমাৰ ৰিভাইজ কৰে বা চালি জাৰি চায় যে মানুহজন ফিজিকেলি এভেইলেবল আছেনে নাই, যে ভুৱা নামকৰণ হৈ আছে নেকি ইয়াতে ভোটাৰ লিষ্টৰ তালিকাত। ৰাইট? চ' সেই গোটেইখিনি বস্তু ইয়াতে চালি জাৰি চাই কিনে ভোটাৰ লিষ্টবিলাক আৰু সংশোধন কৰে। ঠিক আছে? চ' নেক্সট টপিকটো হৈছে ইয়াতে তোমালোকৰ ৰেইজ বেট ইজ দি অক্সফৰ্ড ৱৰ্ড অফ দি ইয়েৰ। চ' ৰেইজ বেট যোনটো ৱৰ্ড হয়, এইটো আছাম ট্ৰিবিউনৰ এটা আৰ্টিকল, যোনটো নেকি ইয়াতে আমাৰ যোনখন অক্সফৰ্ড ইউনিভাৰ্চিটি বা অক্সফৰ্ড যোনটো এটা সংগঠন আছে, তেওঁলোকে ইয়াতে ৱৰ্ড অফ দি ইয়েৰ হিচাপত ঘোষণা কৰিছে বাই দি অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছ। অ'কে? ৱৰ্ড অফ দি ইয়েৰ 2025 ডাইৰেক্টলি তোমালোকৰ এক্সামত সুধিব পাৰে। অ'কে? লাষ্ট ইয়েৰ বহুতকেইটা এক্সামত লাষ্ট ইয়েৰৰ ৱৰ্ডটোৰ ওপৰত কুৱেশ্যন বহুতকেইটা সুধিছে। ঠিক আছে? ইট ৰেফাৰ্ছ টু দি অনলাইন কণ্টেণ্ট ডেলিবাৰেটলি ডিজাইন টু প্ৰভ'ক দি এংগাৰ, আউটৰেজ অৰ দি ফ্ৰাষ্ট্ৰেশ্যন। অ'কে? এই ৰেজ ৱৰ্ডটোৱে তোমালোকৰ কি কৰে? এংগাৰ, আউটৰেজ বা এক্সট্ৰিমিজম ৱৰ্ডটো ইয়াতে কি কৰে? ডিফাইন কৰে। অ'কে? আৰু ইয়াত এই বস্তুটো কিহৰ লগত জড়িত? অনলাইন কণ্টেণ্টৰ লগত। তোমালোকে চাবা অনলাইন কণ্টেণ্টৰ সহায় লৈ কিনে মানুহবিলাকে কি কৰে? পলাৰাইজেশ্যন কৰিব পাৰে বা কি কৰিব পাৰে? মানুহৰ এগেইনষ্ট এটা প্ৰপেগেণ্ডা এটা চলাব পাৰে। ৰাইট? সেই গোটেইখিনি বস্তু আমি ইয়াতে কিহত দেখা পাওঁ? ৰেইজ বেটত দেখা পাওঁ। ঠিক আছে? চ' ছাচ কণ্টেণ্ট ইজ টিপিকেলি ক্ৰিয়েটেড টু ইনক্ৰিজ দি ট্ৰাফিক, ক্লিকছ, শ্বেয়াৰ্ছ এণ্ড দি এংগেজমেণ্ট অন দি ৱেবছাইট অৰ ছ'চিয়েল মিডিয়া। অ'কে? চ' আমি ছ'চিয়েল মিডিয়াত তেনেকুৱা কণ্টেণ্ট দি কিনে কি কৰিব পাৰোঁ? যিকোনো এটা প্ৰপেগেণ্ডা বা মানুহৰ তাতে ট্ৰেফিক আমি জেনেৰেট কৰিব পাৰোঁ। যেনেকৈ লাইকছ আমি তাতে গোটাব পাৰোঁ। ৰাইট? মানুহৰ ইণ্টাৰেষ্ট তাতে বেছি দেখাব পাৰোঁ। অ'কে? যদি আমি এটা কি কৰিব পাৰোঁ? পলাৰাইজ কণ্টেণ্ট এটা যদি দিব পাৰোঁ।
তাৰ লগতে কি অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছে কি কৈছে shows the uses of the terms has increased threefold in the last 12 months. So last 12 মাহত আমি এই টাৰ্মটো বা এনেকুৱা কণ্টেণ্টৰ আমি ৰাইজ বা বেছি হোৱা আমি দেখা পাই আছোঁ য'ত নেকি মানুহবিলাকক ইয়াতে বিপথে পৰিচালিত কৰাত বা এটা প্ৰপেগেণ্ডা চলোৱাত তোমালোকৰ সহায় কৰি আছে ঠিক আছে তাৰ লগতে কি কৈছে এইটো এটা কি হয় আমাৰ কমপ্লেক্স ৱৰ্ড হয় বা কম্পাউণ্ড ৱৰ্ড হয় য'ত নেকি দুটা ইয়াতে ৱৰ্ড সোমাই আছে ৰাইট ছিংগল মিনিংটোত এটা হৈছে ৰেইজ আৰু এটা বেইট যেনেকৈ মই তোমালোকক কৈছিলোঁ ৰেইজ মানে কি এটা ভাইলেণ্ট আউটবাৰ্ষ্ট অফ এংগাৰ যদি মোৰ বহুত বেছি খং উঠে আৰু একেলগে যদি একেবাৰতে মই দেখাই দিওঁ সেই বস্তুটোক আমি ইয়াতে কি বুলি কওঁ ৰেইজ বুলি কওঁ তাৰ লগতে কি বেইট মানে হ'ল আমি চামথিং ডেট ইজ ইউজ টু এট্ৰেক্ট এটেনশ্যন যেনেকৈ আমি বৰশীত যেতিয়া ইয়াতে টোপ লগাওঁ ৰাইট সেইটো আমি কি কৰোঁ সেই মাছবিলাকৰ যেনেকৈ এটেনশ্যন এট্ৰেকশ্যন কৰোঁ ৰাইট সেই বস্তুটোক আমি কি বুলি কওঁ ইয়াতে বেইট বুলি কওঁ অ'কে ৰাইট চ' অৰিজিনেলি ফুডছ ইউজ ইন দি ট্ৰেপছ আগৰ দিনৰ কথা এইটো চিমিলাৰ টু দি ক্লিক বেইট বাট মোৰ স্পেচিফিক ইন দি পাৰ্পাছ চ' ক্লিক বেইটটো তেনেকুৱাই হয় তোমালোকে চাবা ইউটিউবৰ যিমানবিলাক এলগৰিডিমছ থাকে বা ডিফাৰেণ্ট যিমানবিলাক ভিডিঅ'জ থাকে তাতে থাম্বনেইলটো তোমালোকৰ কি কৰে বহুতখিনি এট্ৰেক্টিভ কৰি দিয়ে অ'কে যাৰ কাৰণে কি হয় মানুহবিলাকে নিজকে ৰেজিষ্ট কৰিব নোৱাৰে আৰু তাতে ক্লিক কৰেগৈ ঠিক আছে চ' সেই বস্তুটোক আমি কি বুলি কওঁ ইয়াতে ক্লিক বেইট বুলি কওঁ চিমিলাৰ টু ডেট বাট ইয়াতে কি হয় এটা স্পেচিফিক পাৰ্পাছৰ কাৰণে আমি কি কৰোঁ কণ্টেণ্ট ইয়াতে জেনেৰেট কৰোঁ ঠিক আছে চ' ফ'কাছ কি হয় ৰেইজ বেইটৰ যেনেকৈ এংগাৰ ডিস্কৰ্ড কনফ্লিক্ট আৰু পলাৰাইজেশ্যন ইয়াৰে প্ৰাইমাৰী কাম ঠিক আছে তাৰ লগতে লাষ্ট ইয়েৰৰ ৱৰ্ডটোৰ নাম কি আছিলে তোমালোকে ইয়াতে চাবা ব্ৰেইন ৰট আছিলে ব্ৰেইন ৰট খুব বেছি লাষ্ট ইয়েৰ নিউজত আছিল কিহৰ কাৰণে কাৰণ আমি যেতিয়া ছ'চিয়েল মিডিয়া ইউজ কৰোঁ আমাৰ ব্ৰেইনটো কি হয় ডাল হৈ যায় অ'কে ৰীল যিমানবিলাক স্ক্ৰল কৰি গৈ থাকিম আমাৰ ব্ৰেইনটো আৰু ডাল হৈ গৈ থাকে এই বস্তুটোকে ইয়াতে ব্ৰেইন ৰটিং বুলি কোৱা হয় ঠিক আছে ৰেফাৰ টু দ্য ডালিং এফেক্ট অফ দি এণ্ডলেছ স্ক্ৰলিং অ'কে ৰাইট 2025ৰটো কি ৰেইজ বেইট অ'কে চ' এইটো এটা কি হয় আমাৰ নাউন হয় ঠিক আছে চ' নেক্সট আপ ইজ দ্য টপিক নম্বৰ 4 সেইটো হৈছে আমাৰ কি হৰ্ণবিল ফেষ্টিভেল চ' হৰ্ণবিল ফেষ্টিভেল আমি সকলোৱে জানো 1 ডিচেম্বৰৰ পৰা ইয়াতে 10 ডিচেম্বৰলৈকে আমি কি কৰোঁ ইয়াতে উদযাপন কৰা হয় ক'ত ইয়াতে আমাৰ নাগালেণ্ডত অ'কে এইবছৰৰ কোনটো এডিশ্যন হয় 26th এডিশ্যন অফ দি হৰ্ণবিল ফেষ্টিভেল ক'ত হৈছে ইয়াতে নাগা হেৰিটেজ ভিলেজ অফ দি কিছামা নাগালেণ্ডত অ'কে চ' গ্ৰেণ্ড অ'পেনিং কেতিয়া হৈছিলে কালচাৰেল ডাইভাৰ্চিটি হেৰিটেজ আৰ্টিষ্টিক ট্ৰেডিশ্যনছ গোটেইখিনি ইয়াতে দেখুওৱা হৈছে চ' প্ৰথমবাৰৰ কাৰণে কি হৈছে ইয়াতে 6খন দেশৰ লগত ইয়াতে পাৰ্টনাৰ কাণ্ট্ৰিজ আনিছে ৰাইট যেনেকৈ অষ্ট্ৰিয়া মাল্টা ছুইজাৰলেণ্ড আয়াৰলেণ্ড ফ্ৰান্স আৰু ইউনাইটেড কিংডম চ' ৰিচেণ্টলি আমি এটা ডেইলি কাৰেণ্ট এফেয়াৰ নিউজতে ইউকেৰ লগত পাৰ্টনাৰশ্বিপ কৰাৰ বিষয়ে আমি পঢ়িছিলোঁ অ'কে চ' এই দেশকেইখন প্লিজ তোমালোকে মনত ৰাখিব ট্ৰাই কৰিবা ষ্টেটমেণ্ট বেছ কুৱেশ্যন ইয়াৰ পৰা সুধিব পাৰে ঠিক আছে চ' তাৰ লগতে অৰুণাচল প্ৰদেশ ৱাজ দি পাৰ্টনাৰ ফৰ দি ফেষ্টিভেল চ' এইবছৰ অৰুণাচল প্ৰদেশ হ'ল ষ্টেট পাৰ্টনাৰ সেইটো ফেষ্টিভেলৰ ঠিক আছে চ' ডে ওৱানৰ লগত এ স্পেচিয়েল পাৰফৰ্মেঞ্চ হৰ্ণবিল ড্ৰিম ৱাজ প্ৰেজেণ্টেড বাই দি টাস্ক ফ'ৰ্চ ফৰ মিউজিক এণ্ড আৰ্টছ অ'কে চ' হৰ্ণবিল ড্ৰিম বুলি ইয়াতে এটা পাৰফৰ্মেঞ্চ ইয়াতে লোৱা হৈছিলে যোৱাকালি 1 তাৰিখে ঠিক আছে দ্য শ্ব' ফিচাৰ্ড এ ভাইব্ৰেণ্ট কালচাৰেল এণ্ড মিউজিকেল পাৰফৰ্মেঞ্চেছ এইখিনি আমি এটা জেনেৰেলাইজ ষ্টেটমেণ্ট হয় তাৰ লগতে ইনগ্ৰেল চেৰিমনি ৱাজ এটেণ্ডেড বাই থাউজেণ্ডছ অফ ভিজিটাৰ্ছ এণ্ড টুৰিষ্ট ফ্ৰম ইণ্ডিয়া এৰাউণ্ড দি ৱৰ্ল্ড চ' বহুত সংখ্যক মানুহ ইয়াতে আহিছিলে আৰু তাৰ লগতে নাগালেণ্ডক এই ফেষ্টিভেলটো কি বুলি কয় ইয়াতে ফেষ্টিভেল অফ দি ফেষ্টিভেল মানে উৎসৱৰো উৎসৱ ঠিক আছে ৰাইট চ' আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে তোমালোকে এই কিউআৰ ক'ডটো স্কেন কৰি কিনে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰা এই গোটেই লেকচাৰটোৰ PDF-খিনি ডাউনলোড কৰিবৰ কাৰণে লগতে তোমালোকে আমাৰ ইউটিউব চেনেলটো ইয়াতে ছাবস্ক্ৰাইব কৰিব পাৰা যাতে আহি থকা ভিডিঅ'জ তোমালোকে ইয়াতে মিছ নকৰা ঠিক আছে থেংক ইউ এভৰিৱান হেভ এ গুড ডে